ৰাষ্ট্ৰীয় গ্ৰাম্য বিকাশ নিধি আৰু ক্ৰিচিল ফাউণ্ডেশ্যনৰ উদ্যোগত গ্ৰামাঞ্চলৰ সখীসকলৰ মাজত গ্ৰাম শক্তি প্ৰমাণপত্ৰ বিতৰণ। বিত্তীয় সাক্ষৰতাৰ জৰিয়তে মহিলা সবলীকৰণৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিচিল ফাউণ্ডেশ্যনৰ উদ্যোগত মই প্ৰগতি শীৰ্ষক কাৰ্যসূচীৰ অন্তৰ্গত নিৰ্বাচিত গ্ৰাম্য মহিলাসকলৰ সখী ই-লাৰ্ণিং প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদানৰ উদ্দেশ্যে শুকুৰবাৰে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে শুভ আৰম্ভ কৰা অনুষ্ঠানত কনকলতা মহিলা আৰবান কোঅপাৰেটিভ বেংক লিমিটেডৰ পৰিচালন সঞ্চালক পদ্মশ্ৰী লক্ষ্মী বৰুৱা, নাবাৰ্ডৰ যোৰহাট জিলা উন্নয়ন প্ৰবন্ধক মণ্টু দাস, যোৰহাট জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক বিনয় শৰ্মা, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ নৱনীতা গগৈ আদিয়ে ভাষণ প্ৰদান কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ বস্ত্ৰ শিল্প আৰু পোছাক ৰূপাংকন বিভাগৰ যুৱ উদ্যমী তথা পাৰদৰ্শী সৌৰভ বৰুৱা, যোৰহাট প্ৰধান ডাকঘৰৰ IPP বি শাখাৰ কুমাৰ ৰাও, ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিচিল ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানত ৭০ গৰাকী সখীক গ্ৰাম শক্তি প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। আজি আমাৰ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিচিল ফাউণ্ডেশ্যনৰ উদ্যোগত যি আমাৰ মই প্ৰগতি আঁচনি যোৱা 2023 বৰ্ষৰ পৰা ইয়াতে অনুষ্ঠিত হৈ আছে যোৰহাট জিলাত 3টা ব্লকত আমি ইয়াতে কাম কৰি আছো। তাৰ লগত সংগতি ৰাখি আজি গ্ৰাম শক্তি কনভকেশ্যন চেৰেমনি আজি আমি অনুষ্ঠিত কৰিছিলো। ইয়াতে আপোনাৰ সখী বাইদেউসকলক আজি চাৰ্টিফিকেট প্ৰদান কৰা হৈছে। প্ৰায় ৭০ গৰাকী সখী বাইদেৱে এই চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছে। মই প্ৰগতি আঁচনিখনৰ লগত সংগতি ৰাখি আপোনাৰ গ্ৰাম শক্তি যোনটো কোৰ্চ, সেই কোৰ্চটো সম্পূৰ্ণ ডিজিটেল মাধ্যমত কৰা হয়। তেওঁলোকে মোবাইলতে পঢ়িব লাগে আৰু মোবাইলতে তেওঁলোকে পৰীক্ষা দিব পাৰে আৰু সম্পূৰ্ণ অনলাইন মাধ্যমত তেওঁলোকে এই গোটেই প্ৰক্ৰিয়াটো সম্পন্ন কৰিছে। প্ৰায় 140 গৰাকী সখীৰ ভিতৰত প্ৰায় ৭০ গৰাকী সখীয়ে আজি এই চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছে আৰু অনাগত দিনত আমি আশা ৰাখিছো যে গোটেই কেইগৰাকী সখীয়ে গ্ৰাম শক্তি চাৰ্টিফিকেশ্যন কোৰ্চটো কমপ্লিট কৰি চাৰ্টিফিকেট পাবলৈ সক্ষম হ'ব। আৰু লগতে আমি যিসকল সখী বাইদেৱে প্ৰত্যেকখন গাঁৱতে ভলেণ্টিয়াৰলি তেওঁলোকে বিত্তীয় সাক্ষৰতাৰ মাধ্যমেৰে যোনটো মহিলা সবলীকৰণ যি প্ৰজেক্ট তেওঁলোকে কৰি আছে, সেইটোত আমি তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। লগতে প্ৰজেক্টৰ যি আমাৰ সপোন বা যি মিছন ভিজন আছে, এই গোটেইখিনিৰে সাফল্য কামনা কৰিছো। ধন্যবাদ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱা ৰিপৰ্ট, টাইম অকচা। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অকচা।